সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত KRB মহাবিদ্যালয়। আৰু এই ছোৱালী মহাবিদ্যালয়খনৰ যি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে, নাকৰ সৰ্বভাৰতীয় পৰ্যায়ত যি মূল্যায়ন হয় সেই মূল্যায়নত এনেধৰণৰ উজলিবলৈ সক্ষম হৈছে। আৰু তাৰ পাছতেই এই মূল্যায়নত B++ গ্ৰেড পোৱাৰ পাছতেই তেওঁলোকৰ মাজত উচ্চ পোখৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত মই মহাবিদ্যালয়খনৰ চৌহদত উপস্থিত আছো। দৃশ্যাংশ পোনপ্ৰথমে ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। এয়া হৈছে যিসকল শিক্ষাৰ্থী, লগতে শিক্ষকসকলো আছে, প্ৰধান শিক্ষয়িত্ৰীগৰাকী অৰ্থাৎ অধ্যক্ষগৰাকীও আছে। এই মুহূৰ্তত আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, কিন্তু পোনপ্ৰথমে মহাবিদ্যালয় চৌহদৰ পৰিৱেশ দেখুৱাইছো। এক উচ্চ পোখৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু এই যিটো খবৰ, এই খবৰটো ৰাজ্যৰ যিগৰাকী শিক্ষামন্ত্ৰী ডক্টৰ ৰানুজ পেগুৱে ইতিমধ্যেই টুইট যোগে জনাইছে। আৰু তাৰ পাছতে এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে মহাবিদ্যালয়খনৰ চৌহদত। অধ্যক্ষগৰাকী আছে, মই পোনপ্ৰথমে তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম। আৰু এই যিটো স্বীকৃতি সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে, তাৰ পাছতেই তেওঁলোকৰ কেনেধৰণৰ পৰিকল্পনা বা গোটেই বিষয়টো সন্দৰ্ভত কি ক'ব মই অকণমান জনাৰ চেষ্টা কৰিম। বাইদেউ, পুনতে অভিনন্দন জনাইছো। আপোনালোকৰ মহাবিদ্যালয়ে নাকৰ এনেধৰণৰ এটা B++ গ্ৰেড পাবলৈ সক্ষম হৈছে, এটা স্বীকৃতি সৰ্বভাৰতীয় পৰ্যায়ত, কি ক'ব গোটেই বিষয়টো? আমি বহুত হেপী যে আমি এইটো লেভেললৈ আহি পালো, যিহেতু আমাৰ গোটেই সকলোৱে কষ্ট কৰিছে আৰু সকলোৰে লগত মিলি আমি ইমানখিনিলৈ আগবাঢ়ি আহিছো। আমাৰ ষ্টুডেণ্টখিনি মেইনলি ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্নাৰ্ছ, তথাপিও আমি এইটো লেভেললৈ আহিব পাৰিলো যে তাতে আমি সকলোকে সুবিধা দিবলৈও চেষ্টা কৰোঁ, লগতে তেওঁলোকৰ গ্ৰ'থ হোৱাটোও আমি বিচাৰোঁ। তাতে টিচাৰ্ছ, কমিউনিটি, ওচৰৰ মানুহৰ, আমাৰ এডপ্টেড ভিলেজৰ মানুহ বা আমাৰ ষ্টুডেণ্টখিনি গোটেইখিনিয়ে একেলগে মিলি কামটো কৰাৰ কাৰণে আমি এইটো লেভেল আহি পাইছোঁ। যিহেতু 50তকৈ বৰ্ষ গৰকা এখন ছোৱালী মহাবিদ্যালয়, অতিকৈ পুৰণি এইখন মহাবিদ্যালয়, মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু আপোনালোকৰ এই যিখন মহাবিদ্যালয় অতিকৈ পুৰণি আৰু এই অঞ্চলটোত এখন গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, আৰু এই ছোৱালী মহাবিদ্যালয়খনে এনেধৰণৰ এটা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আন এটা বিষয়, যিহেতু মূল্যায়নৰ ক্ষেত্ৰত নাকৰ যিটো পৰিকাঠামো বা তেওঁলোকৰ যিটো ছাৰ্ভে চলে, সেই ছাৰ্ভেটো যথেষ্ট আচলতে তেওঁলোকে নিৰীক্ষণ কৰে। প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়ৰ যিসমূহ আন্তঃগাঁথনি, লগতে ইয়াৰ পঢ়া শুনাৰ যিটো দিশ, সকলো নিৰীক্ষণ কৰি এই মূল্যায়ন কৰা হয়। এই গোটেই কেনেধৰণে আপোনালোকে চলাইছে আৰু মহাবিদ্যালয়খনত বিশেষ কি আপোনালোকৰ এনেধৰণে শিক্ষাৰ্থীসকলক দিবলৈ চেষ্টা কৰিছে? প্ৰথম কথা হ'ল 1971 চনত আমাৰ মহাবিদ্যালয়খন স্থাপিত হৈছিলে, আৰু তাত তেতিয়া আমি মাত্ৰ 3জনী ছোৱালীৰে আমি কলেজখন স্থাপন কৰিছিলোঁ। নাৰী শিক্ষাৰ উন্নতিৰ কাৰণে এই অনুষ্ঠানটো ইয়াত স্থাপন কৰা হৈছিলে। আৰু এই যি টুকুৰা এলেকা, গোটেই এলেকা টুকুৰাৰ ভিতৰত আমাৰ অঞ্চলটো হৈছে অলপ কমিউনিকেশ্যনৰ ফালৰ পৰা ডিছএডভান্টেজ। আৰু এইখিনি যিখিনি ষ্টুডেণ্ট আছে, এই ষ্টুডেণ্টখিনি একেবাৰে উইকাৰ ছেকশ্যনৰ, তাৰমানে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো অতি বেয়া। গতিকে আমাৰ ডিছএডভান্টেজ অৱস্থাৰ যিখিনি ষ্টুডেণ্ট আছে, সেইখিনি অন্যলৈ যাব নোৱাৰে। গতিকে সেই তেনেকুৱা ষ্টুডেণ্টখিনিক আগবঢ়াই নিবৰ কাৰণে, নাৰী শিক্ষাৰ উন্নতিৰ কাৰণে এই মহাবিদ্যালয়খন স্থাপন কৰা হৈছিলে। আৰু এই মহাবিদ্যালয়খনে এতিয়া আমি 50 বছৰ অতিক্ৰম কৰিলোঁ, তথাপিতো আমি ইমান আগবাঢ়িব পৰা নাছিলোঁ। কিন্তু আমাৰ মিছন আৰু ভিজন, যদি এখন অনুষ্ঠানৰ লিডাৰশ্বিপৰ মিছন আৰু ভিজন ক্লিয়াৰ থাকে, যদি তেওঁৰ টকা পইচাৰ প্ৰতি কোনো লোভ নাথাকে, সকলোকে যদি সমান চকুৰে চায়, তেতিয়াহ'লে কোনো এখন অনুষ্ঠান ষ্টেগনেণ্ট হৈ থাকিব নালাগে। গতিকে এতিয়া আমি আমাৰ যিটো নেতৃত্ব আমি যিমান দিনৰ পৰা পাইছিলোঁ, এতিয়াৰ নেতৃত্ব আমি মুকলিমূৰীয়া নেতৃত্ব পাইছোঁ। আৰু আমাৰ সকলোকে সামৰি একেলগে ইউনাইটেডলি আমি আগবাঢ়িব পাৰিছোঁ, কাৰণে আজি আমি এইটো ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি এইটো ৰিজাল্টত আমি যথেষ্ট উৎফুল্লিত। আৰু আমি অকল নহয়, আমাৰ ওচৰ পাজৰ গোটেই শুভাকাংক্ষীখিনি, আমাক যিমানখিনি মানুহে সহায় কৰিলে, ওচৰৰ প্ৰিন্সিপালবিলাক আহিছিলে, আমাৰ ওচৰলৈ বিশ্ববিদ্যালয়ৰ মানুহখিনি আহিছিলে, এক্সপাৰ্টবিলাক আহিছিলে, লোকেলিটি যিখিনি আছে, সকলোৱে আমাক সহায় কৰাৰ কাৰণে আমি আজি এই এইখিনি ৰিজাল্টটো পাবলৈ আমি সক্ষম হৈছোঁ। আৰু তাত আমি সুখী। আৰু আমি আমাৰ ষ্টুডেণ্টৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম ৰাখিছোঁ। আমি উইকাৰ ছেকশ্যনৰ ঘৰত তাহাঁতি অলপ অৰ্থনৈতিক সবল হ'বৰ কাৰণে আমি জীৱন শিক্ষা নামৰ এখন আঁচনিও তৈয়াৰ কৰিছোঁ, যাতে এগৰাকী ষ্টুডেণ্টে 1000 মান টকা মাহেকত উলিয়াব পাৰে। তেনেকুৱা ধৰণৰ আমি গাৰ্ডেনিং কৰিছোঁ। আমাৰ অৰ্কিডৰ ফাৰ্ম আছে। আমি বিভিন্ন ধৰণৰ হৰ্টিকালচাৰ আন্তঃৰাষ্ট্ৰীয় হৰ্টিকালচাৰ মেলাত আমি অংশগ্ৰহণ কৰি আমি আমাৰ অনুষ্ঠানটো যিমান পাৰোঁ আমি আগবঢ়াই নিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। গতিকে আমাৰ সীমাবদ্ধতাৰ মাজত, আমাৰ লিমিটেশ্যনৰ মাজত যে আমি ইমানখিনি পাইছোঁহি, সেইখিনিত আমি সুখী।
এই স্বীকৃতি লাভ কৰাৰ পাছতে এনেধৰণে সকলো উৎফুল্লিত হৈ পৰিছে আৰু মহাবিদ্যালয়খনৰ যি আন্তঃগাঁথনি বা পাঠদানৰ যিসমূহ পৰিকাঠামো সেইসমূহ উন্নত কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাব বুলি ইতিমধ্যে কৈছে। শিক্ষাৰ্থীসকলো যিহেতু আছে তেওঁলোকৰ মনৰ কথাও কিছু জানিবলৈ চেষ্টা কৰিম যে ইয়াৰে যিটো পৰিৱেশ শৈক্ষিক ক্ষেত্ৰত কেনেধৰণৰ আগবঢ়ায় সেই কথাও জনাৰ চেষ্টা কৰিম। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু তোমালোকৰ মহাবিদ্যালয়খনে এটা স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে সৰ্বভাৰতীয় পৰ্যায়ত। কেনেকুৱা ধৰণৰ ইয়াৰে পাঠদান কেনেকুৱা পাইছা, ইয়াৰে গোটেই আন্তঃগাঁথনিটো কেনেধৰণৰ? ইয়াৰে পাঠদানটো বহুতেই ভাল। মই আগৰ ফাৰ্ষ্ট ইয়াৰৰ পৰা ইয়াতে পঢ়ি আহিছোঁ, তো আমাৰ পাঠদানটো বহুতেই ভাল। ক'ব গ'লে মানে মেমহঁতে নিজে আহি কিনে আমাক ক্লাছ নকৰিলেও মানে ফোন কৰি হ'লেও আমাক জনায় যে তোমালোকে আহা ক্লাছ কৰা। মানে ক্লাছৰ ক্ষেত্ৰতো মই বহুত হেপী ইয়াতে আহি কিনে। মই ইয়াতে ভাবিছিলোঁ মই হায়াৰ ছেকেণ্ডেৰীত ওলাই যাম বুলি কিনে, হায়াৰ ছেকেণ্ডেৰী দি, কিন্তু ইয়াৰে ক্লাছ দেখি কিনে মেমহঁতৰ যি মানে পঢ়োৱা সেই দেখি কিনে মই ওলাব নোৱাৰিলোঁ। মানে ইয়াতে মেজৰ লৈ মই ইয়াতে পঢ়িব মানে ভাল বুলি ভাবি কিনে মই ইয়াতে ডিগ্ৰী কমপ্লিট কৰিলোঁ। এইবাৰ মোৰ লাষ্ট ছেমিষ্টাৰ, মই 6th ছেমিষ্টাৰ ষ্টুডেণ্ট হয় আৰু মই এইটো B++ পাই কিনে মই বহুত হেপী। মানে আমাৰ কলেজৰ সেইবোৰ মই ভাবা নাছিলোঁ পাম বুলি, কিন্তু আমি কষ্ট যেনেকুৱা কৰিছিলোঁ সেইটো লৈ কিনে মই মানে সেইটো ভালো পাইছোঁ যে হ'ব যেন লাগিছিলে, কিন্তু হৈছে। মই বিচাৰোঁ যে আগলৈকে আৰু এনেকুৱা হৈ যাওক, মানে ইয়াৰ থেকেও বেছি গ্ৰেড পাই আমাৰ কলেজৰ ভাল নাম হৈ কিনে যাক, ইয়াৰে কামনা কৰিছোঁ। ধন্যবাদ। যিহেতু এটা গৌৰৱৰে ক্ষণ আজি B++ পাবলৈ সক্ষম হৈছে আৰু বহু আছে গ্ৰেড পাবলৈ, কেনেধৰণে কি ক'বা এই গৌৰৱৰ ক্ষণত? এতিয়া আৰু কি ক'ম, মানে তাই ক'লেই গোটেইখিনি। এতিয়া মানে আমি আশা কৰোঁ যে নেক্সট টাইম যাতে আমি আৰু ভাল কৰিব পাৰোঁ, আৰু নেক্সট টাইম যাতে আমি A++ৰ গ্ৰেডৰ আশা কৰোঁ। আৰু ইয়াতে পঢ়াৰ ক্ষেত্ৰত মানে ক'বলৈ গ'লে আমাৰ ইয়াতে পঢ়া বহুতেই ভাল। যেনেকুৱা মই বেলেগ কলেজৰ পৰা আহিছোঁ, কিন্তু ইয়াতে আহি পেলাই মোক যেনেকুৱা টিচাৰে যদি ষ্টুডেণ্ট এটা নাহে, টিচাৰে ফোন কৰি পেলাই সোধে যে তোমালোকে কিয় অহা নাই, কিবা অসুবিধা পাইছা, আৰু যদি কিবা এটা নুবুজো, আমি যদি 10 বাৰো সোধোঁ 10 বাৰো আমাক বুজোৱাৰ মানে টিচাৰে বুজায়। আৰু তাৰপিছত আমি যেনেকৈ ইয়াতে মানে চবখিনি কথা আমি ঘৰৰ চায়েন্স, মানে ঘৰত কেনেকৈ চলিব লাগে, হোম চায়েন্সৰ পৰা লৈ পেলাই আমি ফিজিকেল হেল্থ, আমাৰ মেণ্টেল হেল্থৰ কথাও আমাক ইয়াতে গাইড কৰে। যেনেকৈ আমি কেনেকৈ মানে পইচা আৰ্ণ কৰিম, যিহেতু এখন কলেজত বহুত বেছি দুখীয়া ঘৰৰ ষ্টুডেণ্টহে আহে, ফাইনেন্সিয়েলি বহুতৰ হেল্প হয়। ইয়াতে ফিজো তেনেকুৱা, মানে বেলেগ কলেজৰ পৰা ইয়াতে বহুত ফিজ কম হয়। তো মানে এইখন কলেজত মানে বহুতখিনি যেনেকুৱা লাইব্ৰেৰীৰ পৰা, ষ্টাডিৰ পৰা, এভৰিথিং বস্তু, চব বস্তুৰে ফেচিলিটি আছে। ষ্টুডেণ্টে আহিলে ইয়াতে ভাল পাব, আৰু আশা কৰোঁ যে আমি এতিয়া B++ গ্ৰেড পাই পেলাই বহুতখিনি আমাৰ মনত বহুত ভাল লাগিছে, বহুত কষ্ট কৰিছোঁ আৰু আগলৈও কৰি যাম। যদি ওলাই যাওঁ তেওঁ মানে এইখন কলেজৰ কাৰণে কিবা কৰাৰ কাৰণে চেষ্টা কৰিম, কিন্তু আমি আশা কৰোঁ যে নেক্সট টাইম আমাৰ পাছত যোনে আহে সিহঁতে যাতে চেষ্টা কৰে এই কলেজখন আৰু আগবঢ়াবলৈ। আৰু আমাৰ ইয়াৰে প্ৰিন্সিপাল মেম, টিচাৰ, সিহঁতে আমাক যিমানখিনি হেল্প কৰে, তেনেকুৱা আচলতে আমাৰ ঘৰত মাক বাপেকতকৈও বেছি মানে টিচাৰৰ পৰা বেছি গাইড পোৱা যায়। তো মানে মই বহুত থেংকফুল ইয়াৰে টিচাৰৰ কাৰণে, প্ৰিন্সিপাল মেমৰ কাৰণে, মানে গোটেইখিনি কলেজৰ ষ্টাফৰ কাৰণে মই বহুত থেংকফুল। কি ক'বা? মই ফাৰ্ষ্ট অফ অল নাগ পাৰ্টি মোক থেংক ইউ ক'ব বিচাৰোঁ আমাৰ কলেজৰ B++ গ্ৰেড দিবৰ কাৰণে। আৰু ছেকেণ্ড কথা, আমি আমাৰ প্ৰিন্সিপাল, আমাৰ গোটেই কলেজৰ টিচাৰক থেংক ইউ ক'ব বিচাৰোঁ আমাক এনেকুৱা গাইড কৰিবৰ কাৰণে। আৰু আশা কৰোঁ আমাৰ নেক্সট যোনটো জুনিয়ৰ ষ্টুডেণ্টকেইটা আছে সিহঁতেও এনেকুৱা ছেইম গাইড পায় আৰু ভাল হয়। উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ। এয়া হৈছে এই KRB গাৰ্লছ কলেজৰ যিসকল শিক্ষাৰ্থী, লগতে শিক্ষক আৰু অধ্যক্ষাগৰাকী। ইতিমধ্যে তেওঁলোকে মন্তব্য কৰিছে যিহেতু নাকৰ B++ গ্ৰেড পাবলৈ সক্ষম হৈছে এই মহাবিদ্যালয়খনে, আৰু তাৰ পাছতে এনেধৰণে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে এই মহাবিদ্যালয়খনৰ চৌহদত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।